আমেৰিকাত বাস কৰা ভাৰতীয়ৰ বিপদ আমেৰিকা এৰিব লাগিব ভাৰতীয়ই শপত গ্ৰহণ কৰিয়েই অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ডোনাল্ড ট্ৰাম্প সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা ডোনাল্ড ট্ৰাম্পে আমেৰিকাত থকা অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আমেৰিকাৰ নাগৰিকক সুৰক্ষা প্ৰদান কৰিবলৈ অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে অভিযান ডোনাল্ড ট্ৰাম্পৰ ভাৰত চৰকাৰে ডোনাল্ড ট্ৰাম্পৰ সৈতে আলোচনা কৰি আমেৰিকাত অবৈধভাৱে বাস কৰা সকলো নাগৰিকক চিনাক্ত কৰি ভাৰতলৈ ঘূৰাই অনাৰ যুঁজা চলাইছে এনে নহলে অৰ্থনৈতিক অৱৰোধৰ সন্মুখীন হ'ব লাগিব ভাৰত এই হকিয়নি আমেৰিকাৰ জনগাঁথনিত প্ৰভাৱ পেলোৱা প্ৰায় ১৮,০০০ অবৈধ ভাৰতীয় প্ৰব্ৰজনকাৰীক চিনাক্ত কৰিছে আমেৰিকাই অতি শীঘ্ৰেই এই লোকসকলে এৰিব লাগিব আমেৰিকাৰ শুল্ক আৰু সীমা সুৰক্ষাৰ তথ্য অনুসৰি ২০২৪ চনৰ বিত্তীয় বৰ্ষত অবৈধভাৱে সীমা পাৰ হোৱা প্ৰায় ৩% ভাৰতীয় যোৱা বছৰৰ গৃহ নিৰাপত্তা বিভাগে প্ৰকাশ কৰা এক প্ৰতিবেদনত অনুমান কৰা হৈছে যে ২০২২ চনলৈকে প্ৰায় ২,২০,০০০ অকৰ্তৃত্বশীল ভাৰতীয় অনুপ্ৰৱেশকাৰী আমেৰিকাত বাস কৰিছিল নথিপত্ৰবিহীন অনুপ্ৰৱেশকাৰীৰ ২/৩তকৈ অধিক লোকে ১ দশকৰো অধিক সময় ধৰি আমেৰিকাত বাস কৰি আহিছে বিশেষকৈ কৃষি আতিথ্য নিৰ্মাণ আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰৰ কৰ্মশক্তিত ৫% অৰিহণা যোগাইছে এইসকল অনুপ্ৰৱেশকাৰী ভাৰতীয়ই ২০২২ চনৰ পৰা ভাৰতীয় ফিলিপাইনছক অতিক্ৰম কৰি আমেৰিকাৰ চেক পইণ্টত এছিয়াৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে ২০২৩-২৪ চনত আমেৰিকা কৰ্তৃপক্ষই আমেৰিকাত অবৈধ প্ৰৱেশৰ চিনাক্ত কৰা ৯০,৪১৫ জন ভাৰতীয়ক চিনাক্ত কৰিছিল AICৰ তথ্য অনুসৰি ভাৰতকে ধৰি ১,৩৩,০০,০০০ নথিপত্ৰবিহীন অনুপ্ৰৱেশকাৰীক গণ বিতৰণে আমেৰিকাৰ GDP ৪.২%ৰ পৰা ৬.৮% হ্ৰাস কৰিব পাৰে ভাৰতে আশা কৰিছে যে ট্ৰাম্প প্ৰশাসনে আমেৰিকাত প্ৰৱেশৰ বাবে ব্যৱহাৰ কৰা আইনী প্ৰৱজন যেনে ছাত্ৰ ভিছা আৰু দক্ষ শ্ৰমিকৰ বাবে H-1B কাৰ্যসূচী সুৰক্ষা প্ৰদান কৰিব চৰকাৰী তথ্য অনুসৰি ২০২৩ চনত প্ৰদান কৰা ৩,৮৬,০০০ H-1B ভিছাৰ প্ৰায় ৩/৪ ভাৰতীয় নাগৰিকে লাভ কৰিছিল গতিকে প্ৰব্ৰজনকাৰীসকলক উভতাই অনাৰ পাছতো যাতে আইনী প্ৰব্ৰজন প্ৰক্ৰিয়া অটুট থাকে তাৰ বাবে প্ৰচেষ্টা হাতত ল'ব ভাৰত চৰকাৰে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক